আজি হৈ যোৱা HSLC এক্সামৰ 2 নম্বৰীয়া কুৱেশ্যন কেইটা দিব লৈছোঁ 46 পৰা 50 নম্বৰলৈকে চাব এটা 1620 আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি কৈছে আমি এইটো দুটা নিয়মত কৰিব পাৰোঁ উৎপাদক বিশ্লেষণ নিয়মতো কৰিব পাৰোঁ 2 ৰে আমাৰ 1620 আমাৰ 810 বাৰ গ'ল আকৌ 2 ৰে কিমান টাইম যাব 405 টাইম যাব 3 ৰে আকৌ কিমান টাইম যাব 135 টাইম যাব 3 ৰে 135 তাৰপিছত আকৌ 3 ৰে 45 টাইম যাব আমি এতিয়া এইটো লিখি ল'ব লাগে মৌলিক উৎপাদকৰ দুটা নিয়মতে কৰিব পাৰোঁ আমি এতিয়া 2 × 2 তাৰপিছত 3 আমাৰ কেইটা হ'ল 4টা হ'ল 3 4টা লিখিলোঁ 5 এটা হ'ল কিন্তু 5 এটা জোৰ মিলিলে 2 2 3 3 মিলিলে 3 3 মিলিলে 5ৰ যিহেতু জোৰ নাই তেতিয়াহ'লে 5 এটা আমি তাত হৰণ কৰি দিলে আমাৰ কি হৈ যাব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তেতিয়াহ'লে আমাৰ কি হ'ব এটাকে আমি লিখিব পাৰোঁ আটাইতকৈ সৰু মানে 5 সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুলি আমি লিখিব পাৰোঁ 5 সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব বুলি আমি লিখিব পাৰোঁ নিশ্চয় বুজি পাইছে দেখিবা ইজি আহিছিলে আমি দুটা নিয়মত কৰিব পাৰোঁ এইটো অংক তাৰপিছত যেহেতু 2 মাৰ্ক আছে এনেকৈ কৰি দিলে হৈ যাব তাৰপিছত 47 এটা মৌলিক উৎপাদক পদ্ধতি হৰণ পদ্ধতিৰে 96 আৰু 40 পৰা গসাগু উলিয়াব গসাগু আমাৰ মিলাকেইটা লোৱা হয় তাৰপিছতে এটা গসাগুটো ব্যৱহাৰ কৰি লসাগু উলিয়াব কৈছে যেতিয়া আমি ফাৰ্ষ্টত মৌলিক উৎপাদক আমি ভাঙি লওঁ 96ক আমি ভাঙি ল'লোঁ 96 এবাৰ যাব 2 ৰে যাব আমাৰ 2 গুণ 16 ইফালে 2 4 আদিকে 9 হ'ব 2 4 আদিকে 9 হ'ব তাৰপিছত 2 ৰে আমাৰ 2 4 24 পৰা যাব আকৌ 2 ৰে আমাৰ 12 তাৰপিছত 2 ৰে আমাৰ 6 2 3 গুণ 6 ভাঙিলোঁ 96ক 2 আমাৰ কেইটা পালোঁ 5টা পালোঁ তাৰপিছত 3 এটা পালোঁ সেইটো লিখি ল'ব লাগে যিহেতু আমাৰ মিলাকেইটা লোৱা হয় গসাগু তাৰপিছত আমি 404 ভাঙিব লাগিব 404 মাইনাছ 2 ৰে আমাৰ মৌলিক উৎপাদীকৰণ যিহেতু 2 গুণ 4 2 9 2 গুণ 4 তাৰপিছত 2 ৰে একো এবাৰ যাব এতিয়া আমাৰ যিহেতু 2 2 মিলিছে আৰু 2 2 মিলিছে আমাৰ দুটা মিলা আছে তেতিয়া 2 গুণ কি হ'ব 4 তেতিয়া গসাগু কিমান হ'ব 4 হ'ব 2 গুণ 4 2 মিলিলে তাৰপিছত 4 হ'ব নিশ্চয় বুজি পাইছে তাৰপিছতে আমাৰ লসাগু উলিয়াব লাগে যিহেতু ফৰ্মুলা আছে আমাৰ লসাগু ইনটু গসাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল যিহেতু লসাগু উলিয়াব দিছে লসাগু উলিয়াব গসাগু 4 দিয়া আছে সংখ্যাটো আমাৰ 96 আৰু 404 আছিলে সেইটো লিখি ল'লোঁ তাৰপিছত লসাগুটো আমাৰ 4টো তললৈ গুচি আহিব 4টো তললৈ গুচি আহিলে 4টো তললৈ গুচি আহিলে 4 এতিয়া 100 এবাৰ যাব তাৰপিছত 96 আৰু 101 পূৰণ কৰিলে আমাৰ কিমান হ'ব 96 হ'ব আৰু 9 ইফালে পূৰণ কৰিলোঁ 96 এইটোৱে হ'ব লসাগু নিশ্চয় বুজি পাইছে তাৰপিছত আৰু এটা দিয়া আছিলে যিহেতু প্ৰমাণ কৰা যে cosec θ - cot θ হোল স্কোৱাৰ ইকুৱেল টু sec θ - 1 / sec θ + 1 এইটো মই লেফ্ট হেণ্ড সাইড লৈ ল'লোঁ লেফ্ট হেণ্ড সাইডৰ পৰা ৰাইট হেণ্ড সাইড যেটো উলিয়াব লাগে লেফ্ট হেণ্ড সাইড হৈছে cosec θ - cot θ হোল স্কোৱাৰ cosec θ = 1 / sin θ তাৰপিছত cot θ = cos θ কি হয় sin θ এতিয়া যেহেতু আমি লসাগু ল'ব লাগে sin θ লসাগু কিমান হ'ব sin θ হ'ব sin θ লিখি ল'লোঁ তাৰপিছত sin θ এবাৰ যাব তাৰপিছত sin θ এবাৰ যাব cos θ থাকিলে হোল স্কোৱাৰ এতিয়া যেহেতু 1 - cos θ দুটা আছে sin θ দুটা আছে sin স্কোৱাৰ θ দিলোঁ তাৰপিছত 1 - cos θ হোল স্কোৱাৰ তাৰপিছত আমাৰ sin স্কোৱাৰ θ ইকুৱেল টু কি আছিলে 1 - cos স্কোৱাৰ θ আছিলে 1 - cos স্কোৱাৰ θ তাৰপিছত 1 - cos θ হোল স্কোৱাৰ লিখি ল'লোঁ তাৰপিছতে আমাৰ এইটো a স্কোৱাৰ যিহেতু আমাৰ a স্কোৱাৰ - b স্কোৱাৰ ফৰ্মুলা আছে a স্কোৱাৰ - b স্কোৱাৰ ইকুৱেল টু a + b হ'ল a - b হ'ল এইটো ফৰ্মুলাত আমি পুটিং কৰিব লাগে তেতিয়াহ'লে a + cos θ a - 1 - cos θ তাৰপিছতে আমাৰ এইটো 1 - cos θ দুটা আছে দুটা লিখি ল'লোঁ তাৰপিছত 1 - cos θ 1 - cos θ কেঞ্চেল হৈ যাব কেঞ্চেল কৰি দিলোঁ তেতিয়াহ'লে 1 - cos θ যদি ৰাইট হেণ্ড সাইডটো নলয় তেতিয়াহ'লে আমি লগত আমি হৰত আমি কি কৰিলোঁ আমি cos θ ডিভাইডেড কৰি দিলোঁ cos θ / cos θ তাৰপিছত 1 / cos θ দুটাকে আমি লগৰ লগতে আমি হৰণ কৰি দিলোঁ 1 / cos θ ইকুৱেল টু আমাৰ কি হয় sec θ হয় sec θ তাৰপিছত cos θ এবাৰ যাব 1 তাৰপিছত 1 / cos θ ইকুৱেল টু sec θ তাৰপিছত এইটো মানে নিশ্চয় বুজি পাইছে এইটো ওলাই গ'ল ৰাইট হেণ্ড সাইড হেন্স প্ৰুফ দেখুৱা হ'ল তাৰপিছত একেবাৰে ইজি এটা আহিছিলে এইটো 49 নম্বৰটো আহিছিলে 2 10 30 ডিগ্ৰী 1 + 10 স্কোৱাৰ 30 ডিগ্ৰী আহিছিলে তেতিয়াহ'লে 2 2 ভাগে থাকিলে তাৰপিছত 10 30 ডিগ্ৰী মান 1/√3 বহালোঁ তাৰপিছত 1 + 10 30 ডিগ্ৰী মান যিহেতু আমাৰ 1/√3 আছিলে এইটো হোল স্কোৱাৰ কৰি দিলোঁ স্কোৱাৰ আছে স্কোৱাৰ দিলোঁ এতিয়া 2/√3 হ'ল 2 2 গুণ 2 যিহেতু 1 + তাৰপিছত 1 দুটা পূৰণ কৰিলে 1 হ'ব √3 দুটা পূৰণ কৰিলে 3 হ'ব এতিয়া লসাগু ল'লোঁ তলৰটো আমি লসাগু ল'লোঁ 1 √3 হ'ব তাৰপিছত আমাৰ 3 + 1 হ'ব 3 এবাৰ যাব যিহেতু তাৰপিছত 1/√3 এইটো প্লাছ কৰি 4/3 হ'ল এতিয়া আমি হৰণ হৈ আছে হৰণটো পূৰণ কৰি দিলে মানটো উল্টা হৈ যাব 3 টোৰ ফলত 4 2 ৰে 4 দুবাৰ যাব তাৰপিছত 3 জেগাত আমি √3 লিখিব পাৰোঁ 3 জেগাত √3 এতিয়া √3 কেঞ্চেল হ'ল তাৰপিছত √3/2 হৈ গ'ল এইটো হ'ব আনচাৰ তাৰপিছত সম্ভাৱিতা এটা আহিছিলে সম্ভাৱিতা ভালদৰে মিলোৱা 52টা কাৰ্ড থকা এইটো তাছপাতৰ কাৰ্ড টানি লোৱা হ'ল সম্ভাৱিতাটো উলিওৱা এটা মুখ কাৰ্ড এটা স্কাপান যিহেতু দিয়া আছে এতিয়া মুখ আমাৰ কিমান আছে তাছপাতত 52টা থাকে 52 লিখিলোঁ এটা মুখ তাছপাতৰ সংখ্যা 52 তাৰপিছত মুখ কাৰ্ড যিহেতু আমাৰ কেইটা থাকে মুখ কাৰ্ড 12টা থাকে মুখ কাৰ্ড আমাৰ কেইটা থাকে 12টা থাকে প্ৰতিটো 3 কাৰ্ড 3 4 12 কাৰ্ড হয় 12টা হয় তেতিয়াহ'লে মোৰ মুখ কাৰ্ড কিমান হ'ব 12 হ'ব 12টা তাৰপিছত তেতিয়াহ'লে ধৰা হ'ল আমি দুটা নিয়মত এইটো কৰিব পাৰোঁ নিজৰ ইচ্ছামতে কৰিব পাৰোঁ যিটো সম্ভাৱিতা হয় তেতিয়া ধৰা হ'ল মই মুখ কাৰ্ডক ইৰে উচালে দিলোঁ ইৰে উচালে ইয়াৰ সম্ভাৱিতা হ'ব এনেকৈ লিখিলোঁ তেতিয়া প্ৰবিলিটি মানে সম্ভাৱিতা টু PE বুলি আমি লিখিব পাৰোঁ PE ইকুৱেল টু কিমান হ'ব তাছপাতত আমাৰ যিহেতু 52টা থাকে এইটো তলত থাকে এইটো 4 দুটা যাব 4 3 12 তাৰপিছত 4 3 কিমান হ'ব 52 তেতিয়া 3 কিমান হ'ব 13 হ'ব তাৰপিছত স্কাপান এটা কাৰ্ডত আমাৰ 13খনকৈ থাকে 13খনকৈ থাকিলে আমাৰ 4 13 কিমান হয় 52টা হয় তেতিয়াহ'লে এটা স্কাপানত কিমানটা থাকে 13টা থাকে 13টা কাৰ্ড থাকে তেনেহ'লে আমি এইটো ধৰা হ'ল লিখি ল'লোঁ এইটো নিজৰ ইচ্ছামতে কৰিব পাৰোঁ ধৰা হ'ল এটা স্কাপানক এবাৰে উচালে বুলি লিখিব পাৰোঁ এবাৰে উচালে ইয়াৰ সম্ভাৱিতা হ'ব তেতিয়াহ'লে হ'ব PF ইকুৱেল টু কিমান হ'ব 13/52 হ'ব যিহেতু প্ৰাপ্ত ফল আৰু মোৰ প্ৰচেষ্টাৰ ফল আমাৰ প্ৰচেষ্টাৰ 52 কাৰণে আছে 1/4 হ'ব 13ৰে 52